যোৱা দেওবাৰে ব্ৰহ্মপুত্ৰৰ বালিচৰত অনুষ্ঠিত হোৱা কাইট ৰিভাৰ ফেষ্টিভেল চাবলৈ গৈছিলোঁ। মোক লগ দিছিল শংকৰদেৱ ইউনিভাৰ্চিটিৰ ফেকাল্টি ৰশ্মিতা শইকীয়াই। তালৈ যোৱাৰ পিছত কবি নীলিমদাৰ দুয়োগৰাকী ছোৱালী দুহিতা আৰু মিচিকেও মোক চিলা উৰোৱাৰ আনন্দত লগ দিছিল। আয়োজকসকলে গুৱাহাটী বিশ্ববিদ্যালয়, কটন আৰু সন্দিকৈ কলেজৰ ছাত্ৰ ছাত্ৰীক ভলণ্টিয়াৰ হিচাপে নিয়োগ কৰিছিল। সেইকাৰণেই শৃংখলাবদ্ধভাৱে এই উৎসৱটো উদযাপন কৰিব পাৰিছিল। আৰ্ট, সংগীত, সাহিত্য, অসমৰ থলুৱা সংস্কৃতি, থলুৱা খাদ্যৰে এটা সুন্দৰ পৰিৱেশ আছিল। সূৰ্য অস্ত যোৱাৰ সময়খিনিত সেই ঠাইখিনিৰ সৌন্দৰ্য দুগুণ বৃদ্ধি হৈছিল। যদি আনজন উপস্থিত ইজন অনুপস্থিত সকলোকে একেলগে একে ঠাইতে একে সময়তে পাব নোৱাৰি। অৱশ্যে কেতিয়াবা ৰ'দ আৰু বৰষুণ উপস্থিত থাকে একেলগে। উপস্থিত থাকে যিদিনা পানী লগা জ্বৰে ক্লাছ কৰে। আনন্দৰ ক্লাছত মাজে মাজে হাঁহি আৰু চকু পানী দুয়ো উপস্থিত থকা দেখা যায়। আৰু যিদিনা তোমাৰ গাঁও এখনে কৰি আছিল ৰোল কল, পথাৰে ক'লে উপস্থিত, পাৰ্কবোৰ অনুপস্থিত, সাগৰে কৰি আছিল ৰোল কল, নিমখে ক'লে উপস্থিত, চেনি অনুপস্থিত। কবিতাক বুজা হ'লোঁ ইমানখিনি সময়ত। কিমান কি লিখিছোঁ সেইটো নাজানো, কিমান ভাল লিখিছোঁ, কিন্তু কবিতাক যে বুজি পাইছোঁ সেইটো মোৰ কাৰণে ডাঙৰ কথা। এইটোৱে যে তাই সেনেকৈ কি চাই আছে, কাক চাই আছে বা তাইৰ মনত কি চলি আছে কথাটো, সেই ছবিখনক যদি আমি ভিতৰলৈ ভাবিব যাওঁ তেতিয়া বহুত কথা ওলাব। সেইটো হৈছে আমি নতুন প্ৰজন্মৰ প্ৰতিনিধি একোজন। গান নোগোৱা নহয়, গাইছিলোঁ। সেইটো লাষ্ট 4 বছৰ। কাইট ফেষ্টিভেলত টেৰাকোটাৰ এটা ৱৰ্কশ্বপ হৈছিল আৰু এই ৱৰ্কশ্বপত দুহিতাই তাইৰ হাতেৰে এখন সৰু নাও বনাইছিল। ৰাধা মই বিচাৰি পাওঁ বেদত আহি চকুত, মোৰ দুমত নাই। কোনোবাই একো কৈছে ৰাধা হেনো বেদত অলপমান থোৱা কোনে থকা সেয়াৰ লগতে ৰাধা কাঠা কৰি পাৰ হৈ গ'ল এটা এটা। Third prize goes to Shantanu Datta. Second prize goes to Rahul Datta. And the first prize goes to Amin Bahadur. Go! চিত্ৰাংকন প্ৰতিযোগিতাৰ আৰু তাৰ কাষতেই the second prize.